মই মানুহটো যাবলৈ ওলাইছো কাৰো এখন খবৰ খাতিয়ে নাই ক'ত গ'ল মানুহবোৰ ঐ তহঁতি ক'ত সোমাই থাক গৈ আপুনি যাবলৈ ওলালে নেকি অঁ হিন্দু ক'ত হিন্দুক মাতি গৈ যা ৱা আহিছিলেহে যায়নে আৰু দুদিনমান নাই 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 টকাৰ আৰু নাম নুলিয়াবি অহাৰ পৰা কমখন নাটক চালোনে আৰু নাটক চাই থকাৰ ইচ্ছাও নাই আৰু মোৰ সময়ো নাই আপোনাৰ দেখোন ঢেৰ কাম আছিল বুলি কৈছিল গুচি গ'লে কামবোৰ কোনে কৰিব কৰিম কিন্তু ইয়াত থাকি নহয় ইয়াত থাকি মানুহে কাম কৰিব পাৰেনে লষ্ট চবফালে মোৰেই লষ্ট এই ঘৰ গৈ পাওঁগৈ ৰহ তাৰপিছতে লষ্টৰ হিচাপ কৰিম কি কৰিম তাৰপিছতহে কৰিম কিবা এটাতো কৰিবই লাগিব মই যে মানুহক দেখুৱাবলৈ সুবিধা এটা পাইছোঁ এৰি দিম কিয় নেৰো বুজিছ মাত মাত ভিন্দে তুমি সঁচাকৈ যোৱাগৈ নেকি যাওঁগৈ আৰু কথাবোৰ ছয় নিশ্চয় নমৰাকৈ যাবলৈ মন এটা নাছিল কিন্তু উপায়টো নাই ঠিক আছে যাবলৈ ওলাইছা যেতিয়া মই তোমাক থাকা বুলি নকওঁ কিন্তু পাৰিলে আকৌ এবাৰ আহিবা আহিম আহিম আপোনাক মই নুবুজিলে আৰু মোক আপুনি নুবুজিলে কোনে বুজিব কি কৰিব আৰু যিজন মানুহে উঠ বুলি ক'লে উঠো বহ বুলি ক'লে বহোঁ সেয়েহেন মানুহৰ কথাবোৰকে আন মানুহে কথা বুলি নাভাবিলে আপুনি আৰু মই কি কৰিব পাৰোঁ নহয় কমলা বুজিছোঁ বুজিছোঁ বহুদিনৰ মূৰত আপুনি বিহু বুলি ফূৰ্তি এটা কৰিম বুলি ভাবিছিল নাপালে সেইটোকে ভাবি আৰু মনকটো দুখ কৰি লাভ নাই আচলতে ভিন্দু কি জানে চল পালে কুকুৰৰ গললৈ জঁপিয়াই সেইকাৰণে মানুহক বৰ বেছি চল দিব নাপায় আৰু তাতকৈও ভালকৈ ক'বলৈ গ'লে সুবিধা মৰমৰ সুবিধা লোৱাটো মানুহৰ এটা স্বভাৱ বাৰু দিয়ক কথা পাতি আৰু দেৰি কৰি নাথাকোঁ বাবা চাগে ভিতৰতে আছে থাকক দিয়ক নালাগে মাতিব এনেই মন চন ভাল নহয় আকৌ মই যোৱাগৈ বুলি ক'লে মনটো বেছিহে বেয়া লাগিব আহোঁ দিয়ক বিনয় বিনয় অকণমান আগবঢ়াই থৈ আগেচোন যা নালাগে নালাগে দিয়ক মই নিজে আহিছোঁ যেতিয়া নিজে যাব পাৰিম কিবা এটা ভাল শুনিবলৈ পালে ভাল পাম আহিছোঁ যোৱা থাকিবি দেই এই কমলা আগতকৈ বেলেগ হ'ল নেকি বাৰু যিবোৰ কথা কৈ গ'ল মিছাটো নহয় বস্তুবোৰ এনেকৈ খেলি মেলি কোনে কৰিলে মই সেইখন ৰবা এইটো মোৰ ৰুম মোৰ বিচনাৰ ওপৰত টাৱেলখন মই থৈছোঁ তাত তোমাৰ প্ৰব্লেমটো কি হৈছে কিন্তু তিতা টাৱেলখন এতিয়া হোৱাৰ কথা বাদ দিয়া প্ৰব্লেমটো কি হৈছে সেইটো কোৱা মোৰ প্ৰব্লেম একো নাই মেট্ৰেছখন তিতি গ'লে আপোনাৰহে শুবলৈ অসুবিধা হ'ব অসুবিধা হ'ব সুবিধা হ'ব মোৰ হ'ব তাত তুমি টেনশ্যন লোৱাৰ কোনো দৰকাৰ নাই অ'কে কিয় নল'ব কিয় ল'বা কাৰণ মই আপোনাৰ পত্নী আৰু প্ৰত্যেকগৰাকী পত্নীৰে নিজৰ স্বামীৰ সুখ সুবিধাৰ প্ৰতি লক্ষ্য ৰখাটো দায়িত্ব তুমি চাগে পাহৰি গৈছা যে মই এতিয়াও তোমাক মোৰ পত্নী হিচাপে মানি লোৱা নাই আমাৰ এগ্ৰিমেণ্টত কি লিখা আছিল পাহৰি গ'লা নেকি নে মই ৰিমাইণ্ড কৰি দিব লাগিব নালাগে এইবিলাক কথা পাহৰি থাকিবলগীয়া কথা বুলি মই ভবাই নাই গুড তেনেহ'লে নিশ্চয় মই তোমাক বুজাই দিব নালাগে আৰু মোৰ প্ৰতি তুমি পত্নী হোৱাৰ দায়িত্ব এনে শ্ব' কৰি থকাৰ কোনো দৰকাৰ নাই মিছামিছি কষ্ট কৰি এইবোৰ কাম কৰি থকাৰ কি দৰকাৰ তুমিতো নিজৰ ইচ্ছামতে কাম কৰা মানুহ তাকে কৰা স্মৃতি তুমি মোৰ অফিচৰ কামত কিয় ইণ্টাৰফেয়াৰ কৰি থাকা ক'ত ইণ্টাৰফেয়াৰ কৰিলোঁ মই অফিচৰ পৰা সোনকালে আহোঁ দেৰিকৈ যাওঁ সেইবোৰৰ লগত লাগি থকা ইণ্টাৰফেয়াৰ নহয় জানো জোখতকৈ বেছি হ'লেতো ক'বই লাগিব নিজৰটো জোখতকৈ বেছি হ'লে ঠিক মন কৰা কিন্তু বেলেগে জোখতকৈ বেছি দিলে সেইটো মন নকৰা কি